19 ছেপ্টেম্বৰত আমাৰ হিয়াৰামঠু জুবিন গাৰ্গ হেৰাই যোৱাৰ পিছত যি এটা পৰিৱেশ সৃষ্টি হৈছে, যি ধৰণৰ চৰ্চা হৈছে, এই বিষয়টোক লৈ অসম গণ পৰিষদ দলো গভীৰভাৱে উদ্বিগ্ন। অসম গণ পৰিষদে মনে প্ৰাণে বিচাৰে জুবিন গাৰ্গে ন্যায় পাওক আৰু জুবিন গাৰ্গৰ জন্মদিনটো আহি আছে। জুবিন গাৰ্গৰ জন্মদিন এইবাৰ অসমবাসীয়ে পাতিব। তো অসম গণ পৰিষদ দলেও সেই দিনটোক জাতীয় স্বাভিমান দিৱস হিচাপে পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰত্যেক বছৰে সেইটো বিভিন্ন কাৰ্যসূচীৰে সেই জন্মদিনটো উদযাপন কৰিবলৈ দলে আজি সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ উপৰিও জুবিন গাৰ্গৰ যিখন সপোনৰ চিনেমা ৰৈ ৰৈ বিনালে, এই চিনেমাখন 31 অক্টোবৰত চিনেমাখনে মুক্তি লাভ কৰিব। গতিকে সেই দিনটোত অসম গণ পৰিষদ দলৰ কৰ্মকৰ্তাসকলেও গুৱাহাটীত তদ্ৰুপ ৰাজ্যখনৰ বিভিন্ন স্থানত যিবিলাক হল আছে সেইবিলাকত সেই চিনেমাখন চাব, তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাব, সেই চিনেমাখন উপভোগ কৰিব। এইটো এটা সিদ্ধান্ত দলে লৈছে। তো ইয়াৰ উপৰিও গুৰুত্ব সহকাৰে মই সাম্প্ৰতিক পৰিস্থিতি, ৰাজনৈতিক আৰু সামাজিক পৰিস্থিতিৰ কথা কৈছোৱেই যে ৰাজ্যখনৰ 6টা জনগোষ্ঠী আহোম, চুতীয়া, মৰাণ, মটক, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীয়ে দীৰ্ঘদিন ধৰি বিভিন্ন দাবীৰ লগতে জনজাতিকৰণৰ বাবে দাবী উত্থাপন কৰি আহিছে। তো অসম গণ পৰিষদে মনে প্ৰাণে বিচাৰে যে ৰাজ্যখনৰ এই পিছপৰা জনগোষ্ঠীকেইটাক জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰা হওক আৰু সেই দাবীটোৰ প্ৰতি মুকলি সমৰ্থন অসম গণ পৰিষদে আজি ব্যক্ত কৰিছে। য'ত য'ত এই সম্পৰ্কত তেওঁলোকৰ ক'বলগীয়া থাকিব, অসম গণ পৰিষদে পূৰ্ণ সমৰ্থন জনাই যাব। আৰু অসম গণ পৰিষদৰ যিকেইগৰাকী বিধায়ক আছে, বিধায়ক কেইগৰাকীও অসম বিধানসভাত এই সম্পৰ্কত বক্তব্য ৰাখিব লাগিব পূৰ্ণ সমৰ্থনত। আৰু তদ্ৰুপ আমাৰ যি দুগৰাকী সাংসদ আছে, এগৰাকী ৰাজ্যসভাত আৰু এগৰাকী লোকসভাত, দুয়োগৰাকীয়ে সজোৰে উত্থাপন কৰিব লাগিব এই দাবী। কাৰণ অসম গণ পৰিষদ চৰকাৰ দিছপুৰত থাকোঁতেই কোচ ৰাজবংশীক জনজাতিকৰণৰ মৰ্যাদা দিয়া হৈছে। অসম গণ পৰিষদৰ প্ৰাৰ্থীয়ে মাজুলীৰ পৰা জয়লাভো কৰিছে আৰু বহুতে জনজাতিৰ চাৰ্টিফিকেট লৈ বিভিন্ন ঠাইত নিয়োজিতও হৈছিল, পিছত আকৌ নোহোৱা হ'ল। বাকী জনগোষ্ঠীকেইটাৰ ক্ষোভটো আছেই। আমি বিচাৰোঁ যে এই পিছপৰা জাতি জনগোষ্ঠীকেইটাক আগুৱাই আনি সমাজত সমতা স্থাপন কৰাৰ পৰিৱেশ কেন্দ্ৰীয় চৰকাৰে তৎকালে গ্ৰহণ কৰক আৰু ৰাজ্য চৰকাৰৰ যিখিনি কৰণীয় আছে, ৰাজ্য চৰকাৰেও সেই কৰণীয়খিনি ৰাজ্য চৰকাৰে কৰি দিয়ক, এইটো অসম গণ পৰিষদে বিচাৰে। আৰু ইয়াৰ উপৰিও আমি এটা সিদ্ধান্ত লৈছোঁ, অসম গণ পৰিষদৰ যিকেইগৰাকী বিধায়ক আছে তেওঁলোক দলৰ জ্যেষ্ঠ নেতা, আমি সুকীয়া কমিটি কৰি দিছোঁ। কেওটা জনগোষ্ঠীক আমাৰ তেওঁলোকৰ দাবীৰ প্ৰতি যি সমৰ্থন, সেই সমৰ্থন মুক্তভাৱে ব্যক্ত কৰিবলৈ তেওঁলোকৰ লগত মত বিনিময় কৰিব। আৰু অন্যান্য সমস্যা যিবিলাক আছে, কেৱল এটাই সমস্যা নহয়, এটাই দাবী নহয়, বহুতখিনি তেওঁলোকৰ খুব আছে। কাৰণ বিভিন্ন সময়ত লগ পাওঁতে তেওঁলোকে মনৰ কথা কয়। এইখিনি কামৰ কাৰণে আমি আমাৰ দলীয় সতীৰ্থসকলৰ ওপৰত আমি দায়িত্ব অৰ্পণ কৰিছোঁ। তো ইয়াৰ উপৰিও দলে এটা সিদ্ধান্ত লৈছে যে দলৰ ৰাজ্যখনত যিবিলাক শিপা থকা সমষ্টি আছে, আজি ৰাজ্যখনৰ কিছুমান সমষ্টি আছে যিবিলাক সমষ্টিত অসম গণ পৰিষদ দলে এটা সময়ত অসম গণ পৰিষদ দলে জয়লাভ কৰিছে বিভিন্ন নিৰ্বাচনত, ক'ৰবাত পঞ্চায়তত কৰিছে, ক'ৰবাত বিধানসভাত কৰিছে আৰু সেইবিলাকত শিপা আছে। গতিকে শিপা থকা যিবিলাক সমষ্টি আছে, এই শিপা থকা সমষ্টিত নিৰ্বাচনৰ বাবে পূৰ্ণ পৰ্যায়ৰ প্ৰস্তুতি চলোৱাৰ বাবে জিলা আৰু সমষ্টি সমিতিসমূহক আজি সভাই দায়িত্ব অৰ্পণ কৰিছে। এইখিনিয়ে মোটামুটি মই কৈছোৱেই যে যিবোৰ সমষ্টিত নাই, মই সমষ্টিৰ নাম আজিৰ দিনটোত ক'ব নোৱাৰোঁ,
শিপা থকা সমষ্টি ইয়াতে আজি বহুতে কৈছে আমাৰ ইয়াত এনেকুৱা আমাৰ ইয়াত এনেকুৱা গতিকে শিপা থকা সমষ্টিবিলাক দেখ স্পষ্ট ওলাই আছে অসম গণ পৰিষদৰ কাৰণ দুবাৰকৈ চৰকাৰ আছিল আজি কেইবা ঠাইত বহু ঠাইত বিধায়কো আছিল পঞ্চায়তো আছিল গতিকে তেনে পৰিস্থিতিত আৰু অসমৰ বেছিভাগ ভোটাৰে আপোনালোকে দেখিছে যে ফ্লটিং ভোটাৰ্ছ একেখিনি ভোটাৰে 85ত অসম গণ পৰিষদক সমৰ্থন কৰিছে অসম গণ পৰিষদ দল গঠন হোৱাৰ পাছত দলৰ সংগঠন পূৰ্ণ নহওঁতেই পূৰ্ণ পৰ্যায়ত গঠিত নহওঁতেই নিৰ্বাচন আহিল যিদৰে অসম আন্দোলনত অসমৰ ৰাইজে অংশগ্ৰহণ কৰিছিল কাৰণ তাৰ আগেতো কংগ্ৰেছ চৰকাৰে ইয়াত আছিল এই একেখিনি মানুহে অসম গণ পৰিষদৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে অসম গণ পৰিষদৰ চৰকাৰ হৈছে সেই একেই ভোটাৰে আকৌ 91ত কংগ্ৰেছক ক্ষমতা আনিছিল সেই একেই ভোটাৰে আকৌ 96ত অগপক ক্ষমতাত আনিছিল আৰু একেই ভোটাৰে তাৰ পিছৰ পৰ্যায়ত 2001 2011 2006ত কংগ্ৰেছ দলক ক্ষমতাত ৰাখিছিল আৰু একেই ভোটাৰে ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন মিত্ৰ দলক ভোট দি 2016 আৰু 2021ত ক্ষমতাত আনিছিল গতিকে ৰুটটো আছে কাৰণ অসম গণ পৰিষদ দল সংগ্ৰামৰ মাজেৰে অহা দল সংগ্ৰামৰ মাজেৰে অহা দল এটা কিছুমানৰ কলমে কিছুমানৰ লিখনিয়ে কিছুমানৰ সমালোচনাই কেতিয়াও নিক্ষেপ কৰিব নোৱাৰে হয় দল বিপৰ্যয়ৰ সন্মুখীন হৈছে উদ্ধাৰো হৈছে আজি অসম গণ পৰিষদ দল ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন চৰকাৰৰ এতিয়ালৈকে অংশীদাৰ হৈ আছে আৰু আমাৰ নতুন প্ৰজন্মৰ মাজত আমি যথেষ্ট উৎসাহ দেখিছোঁ আজি নতুন কিনয়নহঁত আছে কস্তুৰীহঁত আছে এনেকৈ জিতুহঁত আছে এই নতুন প্ৰজন্মৰ যুৱক যুৱতী এতিয়ালৈকে অসমৰ 100খনতকৈ অধিক শিক্ষানুষ্ঠানত আনকি কটন বিশ্ববিদ্যালয়তো ছাত্ৰ একতা সভাৰ নিৰ্বাচনত তেওঁলোক জয়ী হৈছে গতিকে অসম গণ পৰিষদক আমিতো কৈ আহিছোঁ যে সাম্প্ৰতিক যিটো পৰিস্থিতি সময়ৰ যি পৰিৱৰ্তন আজি সেই সময়ৰ পৰিৱৰ্তনৰ লগে লগে আমি আমাৰ চিন্তাধাৰাৰো কেতবোৰ পৰিৱৰ্তন ঘটাইছোঁ আমি প্ৰগতিশীল জাতীয়তাবাদৰ কথা কৈছোঁ আমি নব্য জাতীয়তাবাদৰ কথা কৈছোঁ আৰু তেনে ধ্যান ধাৰণাৰে দলটোক আগুৱাই লৈ যাবলৈ আমি চেষ্টা কৰিছোঁ দলৰ কৰ্মীসকলৰ আৱেগ দলৰ কৰ্মীসকলৰ স্বাভিমান যাতে সকলো সময়তে অটুট থাকে তাৰ বাবে আমি সকলো সময়তে সচেষ্ট হৈ ভৱিষ্যতৰ দিনত আগবাঢ়িম এতিয়ালৈকে আমি যিখিনি কৰিছোঁ আমি দলৰ স্বাৰ্থত কৰিছোঁ আৰু দলৰ স্বাৰ্থ মানে ৰাইজৰ স্বাৰ্থ কাৰণ অসম গণ পৰিষদ দল অসমৰ মাটিত শক্তিশালী হোৱা মানে অসম গণ পৰিষদ শক্তিশালী হোৱা আৰু অসমৰ স্বাৰ্থ সুৰক্ষিত হোৱা অসম গণ পৰিষদে সদায় খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰিবৰ কাৰণে মাত মাতি আহিছে এই ক্ষেত্ৰত আপোচ কৰা নাই আৰু ভৱিষ্যতেও নকৰে ধন্যবাদ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ